Hello everyone, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅৰ জৰিয়তে দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ লেসন 5ৰ 5.2 অনুসলনিৰ 2 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅত আমি 5 নম্বৰ লেসনৰ নোটস আৰু 5.2 ৰ 1 নম্বৰ অংক আমি পঢ়াইছো। তোমালোকে যদি ভিডিঅটো চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিম, তোমালোকে ভিডিঅটো চাই ল'বা। আৰু চেনেলখন যদি নতুন আহিছা এনেকুৱা অতি প্ৰয়োজনীয় ভিডিঅ পাবলৈ চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিবা। এতিয়া আমি টপিকখন আৰম্ভ কৰো। সব 2 নম্বৰ প্ৰশ্নটো আছিলে 2 নম্বৰ প্ৰশ্নটো আছিলে 2 নম্বৰ এটো 2 নম্বৰ প্ৰশ্ন হ'ব। 2 নম্বৰ প্ৰশ্নটো আছিলে চোৱা 2 নম্বৰ প্ৰশ্ন হ'ব। 2 নম্বৰ প্ৰশ্নটো আছিলে তলৰ প্ৰতিটোৰে শুদ্ধ উত্তৰটো বাছি উলোৱা আৰু কাৰণ দৰ্শোৱা। সো গণিতত কাৰণ দৰ্শোৱা মানে বহুতখিনি কথাটো লিখিব নালাগে, অংকটো কৰি দেখাব লাগে যে আমাৰ তলৰ প্ৰতিটোৰে শুদ্ধ উত্তৰটো বাছি উলোৱা আৰু কাৰণ দৰ্শোৱা। আমি নিৰ্দিষ্ট কাৰণ দৰ্শাম। এতিয়া চোৱা 1 নম্বৰ হ'ল 10 7 4 সো 10 7 4 সমান্তৰ প্ৰগতিটোৰ 30তম পদটো ওলাব লাগে। চোৱা 30তম পদ ওলাবলৈ 30 নম্বৰ পদ ওলাবলৈ ইয়াত a কিমান দিয়া আছে 10, প্ৰথম পদটো আমাৰ a হৈ যায় আৰু d ৰ মান আমি সেকেন্ডটোৰ পৰা কি কৰিম, সেকেন্ডটোৰ পৰা প্ৰথমটো মাইনাস কৰিম। সেকেন্ড পদ হল আমাৰ 7 আৰু প্ৰথম পদ হল 10। তে 7ৰ পৰা যদি 10 গুচি যায়, 7ৰ পৰা 10 গুচি গলে কি থাকিব -3। আমাৰ n তম পদ n ৰ মান 30 আৰু আমাৰ ওলাব দিছে an হোৱাট। এতিয়া আমি n তম পদ ওলোৱাৰ ফৰ্মুলাটো আমাৰ আছিল যেহেতু an equal a plus n minus 1 into d। n তম পদ ওলোৱাৰ আমাৰ ফৰ্মুলা য'ত n হল পদৰ সংখ্যা, a হল প্ৰথম পদ, d হল সাধাৰণ অন্তৰ। এতিয়া an equal a ৰ মান হল 10, n ৰ মান 30 minus 1 into d, d ৰ মান কিমান -3। সো মাইনাস থকাৰ কাৰণে ব্ৰেকেটত লিখিছো মই 10 মাইনাসে প্লাসে কি হৈ যাব মাইনাস। এতিয়া 30 ৰ পৰা 1 গলে 29 into 3। এতিয়া 3 ৰ গুণ 27 ৰ 7 হাতত থাকিল 2, 3 2 গুণ 6 আৰু 2 কিমান 8। এতিয়া 10 চোৱা এটো ডাঙৰ হয়, 7 ৰ পৰা 10 গলে কিমান থাকিব 7, 8 ৰ পৰা 1 গলে 7 মাইনাসটো লগত আছে। আমাৰ এনসাৰ হ'ব, এতিয়া আমাৰ এনসাৰ কোনটো হ'ব, এনসাৰ হ'ব সি নম্বৰ এনসাৰ 77। আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। দুই নম্বৰ প্ৰশ্নটো চাবা পৰৱৰ্তী। 2 নম্বৰ প্ৰশ্নটো হ'ল যে -3 -1/2 এই সমান্তৰ প্ৰগতিটোৰ 11তম পদটো ওলোৱা। 1 নম্বৰ প্ৰশ্ন আৰু 2 নম্বৰ প্ৰশ্ন একেবাৰে সেম। ইয়াতে আমাৰ 11তম পদটো ওলাব লাগে। আমি এটা কি কৰিম চোৱা, ইয়াত আমাৰ প্ৰথম পদ a হল কিমান -3 আৰু d ৰ মান দ্বিতীয় পদ 1/2 মাইনাস প্ৰথম পদৰ মান হল -3। মাইনাসৰ পিছত ব্ৰেকেট থকাৰ কাৰণে আমি মাইনাসত লিখিছো। এতিয়া -1/2 মাইনাসে কি হৈ যাব +3। 3 ৰ তলত কি আছে 1 আছে, 1 আৰু 2 ৰ লহগ কিমান 2, 2 2ত 1 বাৰ 1 গুণ 1। 3 ৰ তলত কি আছে 1 আছে, 1 2ত কেইবাৰ 2 বাৰ, 2 3 গুণ কিমান 2 3 গুণ 6 প্লাস। এতিয়া 6 ৰ পৰা 1 গুচি গলে কিমান থাকিব 5/2। 5 থাকিব ওপৰত, তলত থাকিব 2, 6 ৰ পৰা 1 গলে 5 থাকে। এতিয়া n ৰ মান আমাৰ কিমান 11 নম্বৰ পদ ওলাব দিছে an হোৱাট। এতিয়া যেহেতু n তম পদ ওলোৱা সূত্ৰ আছিল a plus n minus 1 into d, এটো ফৰ্মুলা আছিল আমাৰ। এতিয়া আমি an ওলাব লাগে য'ত a হল প্ৰথম পদ -3 প্লাস n ৰ মান হল 11 minus 1 into d, d ৰ মান হল 5/2 -3 প্লাস 11 ৰ পৰা 1 গুচি গলে কিমান থাকিব 10 into 5/2। 2 ইয়াতে কেইবাৰ 5 বাৰ, 5 5 গুণ 25। 25 ৰ পৰা 5 ৰ পৰা 3 যদি গুচি যায় 2 থাকিব, ইয়াতে নাই আৰু 2 থাকিবই। যেহেতু প্লাসত আছে এনসাৰটো প্লাসতে হ'ব, গতিকে আমাৰ অপচন হ'ব বি 22।
এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম 3 নম্বৰ প্ৰশ্ন যে তলৰ সমান্তর প্ৰগতিসমূহৰ খালী গড়ৰ কেইটা লুপ্ত পদসমূহ নিৰ্ণয় কৰা ইয়াতে আমাৰ কিছুমান অংক দিয়া আছে পাঁচটা অংক দিছে ইয়াতে এটা বস্তু লক্ষ্য ৰাখিবা যে আমাৰ খালী ঘৰ দিছে কিছুমান প্ৰথম পদ দিছে কিছুমানৰ প্ৰথম পদ দিয়া নাই মই ডট ডট দিছো কিন্তু ইয়াতে কিতাপত ঘৰ দিয়া আছে তাতে খালী পদসমূহ আমি লিখিব লাগে এতিয়া কিছুমানত যদি দুই ধৰণৰ কৰিব লাগিব ইয়াত যদি প্ৰথম পদ তোমাক দিয়া আছে তেতিয়া হলে তুমি কি কৰিব লাগিব ইয়াত ডিৰ মানটো উলাই লব লাগিব আৰু যদি তোমাৰ প্ৰথম পদ দিয়া নাই তেতিয়া ইকুৱেশন পাতি কিনে তুমি এৰ মান আৰু ডিৰ মান দুইটাই উলাব লাগিব কেনেকৈ কৰিবা চোৱা এক নম্বৰটো চোৱা যে আমাৰ লুপ্ত পদটো উলাব লাগে a1 ইয়াত চোৱা a1 a ইকুৱেল কিমান 2 a2 ৰ মান উলাব লাগে দ্বিতীয় পদটো আমাৰ নাই তৃতীয় পদটো কিমান So a1 a equal কিমান 2 a হয় তাৰ পিছত a2 আমাৰ উলাব লাগিব আৰু a3 কিমান 26 এতিয়া চোৱা যেহেতু a3 26 কিমান 26 এতিয়া আমি কি কৰিম আমাৰ যেতিয়া a এর মান দিয়া থাকিব তেতিয়া এনেকৈ কৰিবা বেলেগ এটা পদ দিয়া থাকিব সেই পদটো লিখি লবা লিখি কিনে তেতিয়া সাধাৰণতে কৰি দিবা a প্লাস সোৱা 3 minus 1 into d equal 26 এটা 3 minus 1 কিয় লিখিছো n minus 1 ফৰ্মুলাটো আছে নহয় since an equal a plus n minus 1 into d এটো ফৰ্মুলা আছে নহয় n তম পদ ওলোৱা a হল প্ৰথম পদ n হল পদৰ সংখ্যা d হল সাধাৰণ অন্তৰ ইয়াতে পদৰ সংখ্যা 3 এৰ মান 2 3 ৰ পৰা 1 গলে কিমান 2 26 প্লাস হত আছে ইফালে গলে minus 2d 26 প্লাস হত আছে 2 ইফালে গলে মাইনাস 2 পূৰণ হৈ আছে ইফালে গলে হৰণ 6 ৰ পৰা 2 গলে 4 2 এতেকে সোৱা d ৰ মান 2 দিয়ত কেবাৰ একবাৰ 2 সাইড কেবাৰ দুইবাৰ এতিয়া আমি d পাই গলো a পাই গলো a টো আমি এতিয়া উলাই দিম যিমান মাজত বাকি থাকিব সব আমি উলাই দিব পাৰিম গতে a টো a plus 2 minus 1 into d এতিয়া এৰ ভ্যালু আমি কিমান পাইছো 2 plus 2 ৰ পৰা 1 গলে 1 d ৰ মান আমি কিমান পাইছো 12 2 এক 12 গুণ 12 12 আৰু 2 যোগ কৰিলে কিমান হ'ব 14 আমাৰ এতিয়া খালি ঘৰত কিমান হ'ব 14 এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাম সো 2 নম্বৰ প্ৰশ্নটো হ'ল আমি 1 নম্বৰ প্ৰশ্নটো পাইছিলো যে এৰ মান দিয়া আছে 2 নম্বৰ প্ৰশ্নটোত এৰ মান দিয়া নাই সো 2 নম্বৰ প্ৰশ্নটোত এৰ মান দিয়া নাই 3 নম্বৰ প্ৰশ্নটোত এৰ মান দিয়া আছে 4 নম্বৰ প্ৰশ্নটোত এৰ মান দিয়া আছে 5 নম্বৰ প্ৰশ্নত এৰ মান দিয়া নাই গতিকে যিকেটা এৰ মান দিয়া নাথাকিব হেতু আমি অলপ বেলেগ ধৰণৰ কৰিব লাগিব তাতে ইকুৱেশন হ'ব সো কেনেকৈ হ'ব সলিউশন ইয়াত a1 a equal what a2 13 a3 উলাব লাগে আৰু a4 কিমান 3 ইয়াতে ডিউ নাই গতিকে আমাৰ ডি টো উলাবই লাগিব এতিয়া যেহেতু a1 কিমান নাই a2 কিমান 13 ফৰ্মুলা পাতি দিয়া a plus 2 minus 1 into d 13 এতিয়া a plus it implies a plus 2 ৰ পৰা 1 গলে 1 d ৰ মান আমি না জানো 13 এতিয়া a সোৱা 1 into 1 into d d হ'ব 13 ইকুৱেশনো পাতিব পাৰা তুমি এৰ মান উলাই লব পাৰা এই প্লাসত আছে d ফালে গলে মাইনাস ইকুৱেশন 1 এতিয়া আমি এৰ মান পালো যে 13 minus d আমি পৰৱৰ্তী আৰু এটা পাতিম যে আকৌ সোৱা যেহেতু a4 equal 3 a plus 4 minus 1 into d equal 3 4 minus 1 কৰ পৰা পালো আমি ফৰ্মুলা জানো যে কি ফৰ্মুলা জানো an equal a plus n minus 1 into d যত a হল প্ৰথম পদ n হল পদৰ সংখ্যা d হল আমাৰ সাধাৰণ অন্তৰ এতিয়াতে 4 হল পদৰ সংখ্যা 4 minus 1 হৈছে এতিয়া এৰ হলনি আমি কি লিখি দিম ইকুৱেশন 1 ৰ পৰা 13 minus d plus 4 পৰা 1 গলে 3 লগত d 3 কৰ পৰা পাইছো from 1 by equation 1 ৰ পৰা পাইছো 1 ৰ
পৰা তুমি তোমাৰ সুবিধা মতে লিখি দিবা মই ফ্ৰম 1 দিছো এতিয়া চোৱা প্লাছত আছে ইফালে গলে মাইনাস তিনটা ডিৰ পৰা এটা ডি গুছি গলে দুটা ডি থাকিব 3 মাইনাস 13 দুই পূৰণ হৈ আছে ইফালে গলে হৰণ এতিয়া 13 ৰ পৰা 3 গুছি গলে কিমান থাকিব 3 থাকিব আৰু লগত থাকিব মাইনাস যেটো 13 টো কি আছে মাইনাসত আছে এতেকে d ইকুৱেল মাইনাস 5 আমি ডিৰ মান কিমান পালো মাইনাস 5 পালো ডিৰ মান আমি কিমান পালো মাইনাস 5 তে ইকুৱেশ্যন 1 ইমপ্লাইজ ইকুৱেশ্যন 1 ৰ পৰা পাও কি পাও a ইকুৱেল 13 মাইনাস d তে 13 মাইনাস d ডিৰ মান আমি কিমান পাইছো মাইনাস 5 ডিৰ মান আমি কিমান পাইছো মাইনাস 5 পাইছো বহাই দিলে মাইনাসে মাইনাসে কি হৈ যাব প্লাস 5 আৰু 13 কিমান হ'ব 18 চোৱা ইয়াতে এৰ মান দিয়া নাছিল এৰ মান পালো 18 আৰু মই লাইনটো মুছি গৈছে মাইনাসে মাইনাসে প্লাস 5 আৰু 13 কিমান হ'ব 18 চোৱা ইয়াতে যেহেতু এৰ মান দিয়া নাছিল ডিৰ মানটো ওলাবই লাগিব গতি এৰ মান আৰু ডিৰ মান আমি দুইটা উলাই লৈছো এটা জিকেটা মিসিং পট আছে আমি সব উলাই লম কি আছে a1 আমি উলাই লৈছো আৰু a2 দিয়া আছে a3 উলাই লম এতিয়া চোৱা a3 a plus 3 minus 1 into d এটিকে আমাৰ কি হ'ব চোৱা a3 ইকুৱেল এৰ মান আমি কিমান পাইছো 18 প্লাস 3 ৰ পৰা গলে 2 ডিৰ মান মাইনাস 5 এতিয়া 18 মাইনাস প্লাস মাইনাস 18 ইয়াতে লিখিব লাগিব 3 ৰ পৰা গলে 2 ডিৰ মান মাইনাস 5 মাইনাস 5 পাইছো নহয় ডিৰ মান আৰু এতিয়া 18 মাইনাস প্লাস মাইনাস 2 5 গুণ 10 18 পৰা 10 গলে কিমান থাকিব 8 18 পৰা 10 গলে কিমান থাকিব 8 গতিকে আমাৰ এটিকে a1 a ইকুৱেল কিমান 18 ডিৰ মান কিমান সো a ইকুৱেল 18 পালো আৰু ডিৰ মান আমি কিমান পালো মাইনাস 5 a2 কিমান পালো a2 দিয়া আছে a3 আমি কিমান পালো 8 নিচে বুজি পাইছা এটো যেতিয়া প্ৰথম পদ দিয়া নাথিব এনেকুৱা প্ৰসেছত কৰিবা আমি এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাম 3 নম্বৰ প্ৰশ্নটো চোৱা ইয়াতে এৰ মান দিয়া আছে আমি 3 নম্বৰ প্ৰশ্ন আলোচনা কৰি আছো চোৱা এৰ মান দিয়া আছে ইয়াত এৰ মান দিয়া আছে এৰ মান দিয়া থাকিলে আমি কেনেকৈ কৰিম সো ইয়াত a1 a ইকুৱেল কিমান 5 a2 উলাব লাগে a3 উলাব লাগে সো a4 কিমান দিয়া আছে 9 1/2 ইয়াক আমি এনেকৈ লিখিব পাৰি 9 * 18 আৰু 1 19/2 19/2 এতিয়া সিন্স আমি যেতিয়া এৰ মান দিয়া থাকিব তেতিয়া যেটো বেলেগ এটা পদ দিয়া থাকিব সেই মানটো আমি বহাই দিম এটাকে a4 ইকুৱেল a প্লাস a4 যেহেতু a4 কিমান 19/2 এতিয়া a4 ৰ ফৰ্মুলা আছিল a plus 4 minus 1 into d equal 19/2 কোনটো ফৰ্মুলাত পাতিছো আমি an equal a plus n minus 1 into d যত a হল প্ৰথম পদ n হল পদৰ সংখ্যা d হল সাধাৰণ অন্তৰ এতিয়া ইয়াতে 4 নম্বৰ পদ হোৱাৰ কাৰণে n ৰ মান 4 হৈছে -1 টো সূত্ৰৰ পৰা আহিছে এতিয়া a ৰ মান কিমান দিয়া আছে 5 সো a দিয়া থাকিলে বহুত সহজ হয় 4 পৰা 1 গলে 3 d 19/2 তে 5 প্লাসত আছে ইফালে গলে মাইনাসত 19/2 -5 এতিয়া 3d সো পাছত কি আছে 1 আছে 1 আৰু 2 ৰ লহগু কিমান 2 এতিয়া 2 দিয়ত কেইবাৰ একবাৰ 1 * 19 কিমান হ'ব 19 19 মাইনাস পাছত কি আছে 1 আছে 1 দিয়ত কেইবাৰ দুইবাৰ 2 5 গুণ কিমান 10 এতিয়া 3 সোৱা পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব হৰণ মানে তলত বহিব 2 ৰ লগত তলত অলৰেডি 2 এটা আছে তো 2 ৰ লগত পূৰণ হ'ব এতিয়া 19 ৰ পৰা 10 গুছি গলে কিমান থাকিব 9 এতিয়া 3 নোট কেইবাৰ 3 বাৰ d ৰ মান আমি কিমান পালো 3/2 d ৰ মান আমি কিমান পালো 3/2 এতিয়া আমাৰ কি ওলাব লাগে সোৱা এতিয়া আমাৰ ওলাব লাগে a2 a plus 2 minus 1 n ৰ মান 2 d এৰ মান আমি কিমান পাইছো দিয়া আছে 5 2 ৰ পৰা 1 গলে 1
ডিৰ মান আমি কিমান পাইছো 3/2 এতিয়া 5 প্লাস 3/2 1 হৰ লগত পূৰণ কৰিলে 3/2 এ হ'ব এতিয়া 5 ৰ তলত 1 আছে 1 আৰু 2 ভাগ 2 1 দিয়ত কেইবাৰ দুইবাৰ 2 5 গুণ 10 এই 5 ৰ তলত 1 আছে নহয় হেতু কথা কৈছো যে 2 দিয়ত কেইবাৰ একবাৰ 1 3 গুণ 3 13 বাই কি হ'ব 2 আৰু ইয়াক যদি তুমি মিশ্ৰ ভগ্নাংশত লোৱা তুমি হৰণ কৰি দিব লাগিব চাৰি তেনেকে 2 কেইবাৰ যাব 6 বাৰ 1 থাকিব 6 1/2 আৰু a3 a plus 3 minus 1 into d এতিয়া এর মান 5 5 পাইছো আমি d ৰ মান আমি 2 3 minus 1 3 পৰা 1 গলে 2 থাকিব d ৰ মান আমি কিমান পাইছো 3/2 এতিয়া 2 2 ক্যান্সেল 3 আৰু 5 যোগ কৰিলে কিমান হ'ব 8 নিশ্চয় বুজি পাইছা আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম 4 নম্বৰ প্ৰশ্নটো চাবা ইয়াতো প্ৰথম পদ দিয়া আছে প্ৰথম পদ দিয়া থাকিলে মানটো সোনকালে ওলাই যায় বাকিখিনি ইয়াত a1 a equal -4 a2 ওলাব লাগে a3 ওলাব লাগে a4 ওলাব লাগে a2 a3 a4 a5 ওলাব লাগে a6 কিমান দিয়া আছে 6 এতিয়া since a6 a plus 6 minus 1 into d since a n a plus n minus 1 into d মই বাৰে লিখি দিছো যাতে তোমালোক মনত থাকে যে n তম পদ ওলোৱা সূত্ৰ হল এটো যত a হল প্ৰথম পদ n হল পদৰ সংখ্যা d হল সাধাৰণ অন্তৰ আৰু -1 টো সূত্ৰ পৰা আহিছে এতিয়া 6 নম্বৰ পদ হোৱাৰ কাৰণে আমি কি পাইছো 6 - 1 পাইছো আমি এটো এনেকে নিলিখি আমি এনেকে লিখিলেও আমাৰ সহজ হ'ব কি আছে 6 আছে কোটেন ফৰ্মুলাটো ইয়াত লিখি দিম a plus 6 minus 1 into d 6 এর মান আমি কিমান পাইছো -4 6 পৰা গলে 5 সরি মাইনাসত আছে 4 টো ইফালে গলে প্লাসত এতিয়া 5 টো পূৰণ হৈ আছে নহয় ইফালে গলে কি হ'ব হৰণ 6 আৰু 4 যোগ কৰিলে কিমান হ'ব 10 5 কেবাৰ যাব 2 বাৰ d এর মান আমি কিমান পালো 2 পালো এতেকে d = 2 আমি এতিয়া a টোৰ মান ওলাব লাগিব a plus 2 minus 1 into d এর মান কিমান পাইছো আমি -4 plus 2 এর পৰা গলে 1 d এর মান 2 সো 2 1 গুণ 2 4 এর পৰা 2 গছি গলে কি থাকিব 2 থাকিব -1 a3 মান সোয়া a plus 3 minus 1 into d এর মান -4 3 এর পৰা গলে 2 d এর মান আমি কিমান পাইছো 2 এতিয়া 2 দ্বিগুণ 4 4 পৰা 4 গলে 0 a4 a plus 4 minus 1 into d এর মান কিমান আছিল এর মান আছিল -4 4 পৰা গলে 3 d এর মান কিমান পাইছো d এর মান পাইছো 2 d এর মান 2 পাইছো আমি এতিয়া 3 2 গুণ কিমান 6 4 পৰা 6 গলে কি থাকিব 2 a5 a plus 5 minus 1 into d এর মান আমি কিমান পাইছো -4 5 পৰা গলে 4 d এর মান আমি কিমান পাইছো 2 ব্র্যাকেট দিব না লাগে যেহেতু মাইনাস নাই 2 দিয়া 4 দ্বিগুণ কিমান 8 8 পৰা 4 গলে কিমান থাকিব 4 a5 এর মান কিমান 4 আৰু বাকিখিনি a6 তো আমাক দিয়াই আছে এখিনি ওলাব দিছিল এতিয়া আমি 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম 5 নম্বৰ প্ৰশ্নটো চাবা ইয়াতে এর মান দিয়া নাই এর মান যদি দিয়া না থাকে তেতিয়া হলে আমাৰ ইকুয়েশন হৈ যায় কেনেকৈ হৈ যায় সোয়া ইয়াত a1 a equal what তুমি ইয়াতে লিখিব পাৰা প্ৰথম পদ দ্বিতীয় পদ এনেকৈ লিখিব পাৰা মই লিখা নাই a2 ৰ মান 38 a3 মান কিমান ওলাব লাগে a4 ৰ মান ওলাব লাগে a5 কিমান দি আছে -22 প্ৰথম পদ a1 a2 a3 a4 a5 a6 ৰবা a1 দিয়া আছে আমাৰ কিমান ওলাব লাগে a2 কিমান 38 a3 ওলাব লাগে a4 ওলাব লাগে a5 ওলাব লাগে a5 আমি ওলাম আমাৰ a5 ওলাব লাগিব a6 দিয়া আছে কিমান 22 এতিয়া since a2 38 ফৰ্মুলা পুট কৰি দিম an a plus n minus 1 into d এটো 1 হয় এতিয়া n তম পদ ওলাবলৈ সূত্ৰ আমি পাতি দিম a plus 2 minus 1
য'ত n ৰ মান 2 d ইকুৱেল 38 এতিয়া a ৰ মান আমি কিমান পাইছো a ৰ মান আমি নাজানো 2 ৰ পৰা 1 গলে কিমান থাকে 1 d ৰ মান d এতিয়া 38 চোৱা 1 ৰ লগত d পূৰণ কৰিলে d হ'ব প্লাছত আছে হিফালে গলে মাইনাছত ইকুৱেশ্যন 1 তুমি ইচ্ছা কৰিলে এনেকেও ৰাখিব পাৰিলা হয় ইকুৱেশ্যন 1 দিব পাৰিলা হয় এতিয়া এগেইন আকৌ a6 ইকুৱেল -22 এতেকে চোৱা এগেইন মই আকৌ লিখি দি আছো এগেইন আমাৰ কি আছে যে a6 ইকুৱেল কিমান -22 এতেকে আমি কি লিখিম এতিয়া চোৱা এতেকে আমি লিখিব পাৰিম a plus 6 minus 1 into d minus 22 এর ভ্যালু আমি কি পাইছো ইকুয়েশন 1 ত 38 minus d সো এর পরে গলে 5 5d minus 22 এতিয়া 5 ৰ পৰা এটা দি গুছি গলে 4টা দি থাকিব এটো প্লাছত আছে হেফালে গলে মাইনাছত হ'ব এতিয়া এটো দশমিক নহয় এটো 3 হয় minus 22 minus 38 4 পূৰণ হৈ আছে ইফালে গলে হৰণ এতিয়া 2 আৰু 8 10 ৰ শূন্য দুইটাই যেটো মাইনাছত আছে এতিয়া 22 টকা ঋণ আৰু 38 টকা ঋণ 8 আৰু 2 10 ৰ শূন্য হাতত থাকিল 1 3 আৰু 2 5 হাতৰ একে 6 minus 60 এতিয়া d কিমান হ'ব চোৱা d হ'ব 4 ত কেইবাৰ 4 6 ত কেইবাৰ একবাৰ 4 1 গুণ 4 2 থাকিল 20 ত কেইবাৰ 5 বাৰ মাইনাস d ৰ মান -15 এতিয়া আমাৰ যিখিনি ওলাব লাগে সো ইকুয়েশন 1 ইমপ্লাইজ কৰা এর মানটো ওলাই দিয়া a ইকুৱেল 38 minus d 38 minus d d ৰ মান আমি -15 পাইছো এতিয়া মাইনাসে মাইনাসে প্লাস যেহেতু একে চিন পূৰণ হলে প্লাস হয় গটিকে 15 8 আৰু 5 কিমান 8 5 13 3 হাতত কিমান থাকিল আমাৰ 1 1 আৰু 3 কিমান 4 হাতৰ একে কিমান 5 53 আমি a ৰ মান পালো 53 d ৰ মান পালো -15 এতিয়া আমাক কি ওলাব দিছিল a3 আৰু a4 a5 a3 সো a plus 3 minus 1 into d এর মান আমি কিমান পাইছো এর মান আমি পালো 53 বহাই দিয়া 3 ৰ পৰা গলে 2 d ৰ মান আমি কিমান পাইছো -15 এতিয়া 53 মাইনাস প্লাস মাইনাস 3 2 15 গুণ 30 3 পৰা 0 গলে 3 5 পৰা 3 গলে 2 a4 a plus 4 minus 1 into d এতিয়া এর মান আমি কিমান পাইছো 53 প্লাস 4 পৰা 1 গলে 3 d ৰ মান আমি কিমান পাইছো -15 53 মাইনাস প্লাস মাইনাস 3 15 গুণ 45 এতিয়া এক ধাৰ কৰা 3 পৰা 5 না যায় এক ধাৰ কৰিলে 13 13 ৰ পৰা 5 গলে কিমান থাকে 8 8 ৰ 5 যোগ কৰিলে 13 হয় ইয়াত থাকিল 5 5 এক ধাৰ কৰিছা 4 থাকিল 4 পৰা 4 গলে 0 গতিকে a4 ৰ মান হল 8 এতিয়া আমি a5 ৰ মান ওলাম a plus 5 minus 1 into d এর মান হল আমার কিমান পাইছো 53 5 ৰ পৰা 1 গলে 4 d ৰ মান আমি কিমান পাইছো -15 এতিয়া 53 মাইনাস প্লাস মাইনাস 4 5 গুণ 20 0 হাতত থাকিল কিমান 2 4 গুণ 4 আৰু 2 6 এতিয়া চোৱা 60 ৰ পৰা 53 গুছি গলে কিমান থাকিব -7 নিশ্চয় আমি পালো যে a1 বা a ৰ মান পালো 53 a3 ৰ মান পালো 23 a4 ৰ মান পালো 8 a5 ৰ মান পালো -7 তোমালোকে নিশ্চয় বুজি পাইছা যদি কিবা অসুবিধা পোৱা কমেন্টত জনাবা আৰু যদি ভিডিওটো ভাল লাগিছে তোমালোকে তোমাৰ নিচিনা আন এটা ষ্টুডেন্টৰ সহায় হোৱাকৈ ভিডিওটো শেয়াৰ কৰি দিবা আৰু লাইক কৰিবা আৰু পৰৱৰ্তী ভিডিওত আমি বাকি প্ৰশ্নবোৰ আলোচনা কৰিম ডেসক্ৰিপশনত লিংক দিম তোমালোকে ভিডিওটো চাই লবা